নমস্কাৰ, আজি হৈছে 23 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা। সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমুদ্ৰক, যিহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে আৰু ইয়াক লৈ কিন্তু ৰাজ্য চৰকাৰে 3খন সভা পাতিব। তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ 10,000 টকা। বানপানীৰ আগতেই লাভ কৰিব 10,000 টকা। জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা। মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন। এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক, নহ'লে গাহৰি পালন কৰক, নহ'লে গৰু পালন কৰক, নহ'লে কিবা এটা কাম কৰক, মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25 আৰু 50,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খনকৈ সভা। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত 10,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ 10,000 টকা আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল। এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি এই টকা কামত খৰচ কৰক, ইয়াৰ পিছত আপুনি লাভ কৰিব 25 আৰু 50,000 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি, নালাগে ইনকাম চাৰ্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি, নালাগে ইনকাম চাৰ্টিফিকেট, নালাগে গাঁওবুঢ়াৰ কোনো প্ৰমাণপত্ৰ। একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া। সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে আহি পৰিছে ভাল খবৰ, লগতে ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো এতিয়া নালাগে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট, নালাগে কোনো ধৰণৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। আৰু ৰেচন কাৰ্ডখন কেৱল দেখুৱাই ছাত্ৰ ছাত্ৰীয়ে কলেজত বিনামূলীয়া নামভৰ্তিৰ সুযোগ লাভ কৰিব। নালাগে ইনকাম চাৰ্টিফিকেট, নালাগে কোনো গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সাজু হৈছে অধিবক্তা কপিল চিব্বাল। শক্তিশালী যুক্তিৰে থকা সৰকা কৰিব চৰকাৰক। অহা 5 মে'ত আহিব নেকি ডাঙৰ খবৰ। এয়া হৈছে লক্ষণীয়। সাজু হৈছে অধিবক্তা কপিল চিব্বাল। শক্তিশালী যুক্তিৰে থকা সৰকা কৰিব নেকি চৰকাৰক। 5 মে'ত আহিব নেকি ডাঙৰ খবৰ। হিন্দু বৰ্ডত মুছলমান নাই, মুছলমান বৰ্ডত হিন্দু কিয়, এই প্ৰশ্নৰে ইতিমধ্যে চৰকাৰক কৰিছে থকা সৰকা। আৰু চৰকাৰে কিয় আৰু কি ভিত্তিত ৱাকফ বৰ্ডত এণ্ট্ৰি কৰাব বিচাৰিছে হিন্দু ব্যক্তি, এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে অধিবক্তা কপিল চিব্বালে। আৰু এনেবোৰ শক্তিশালী যুক্তিৰ পাছত ডাঙৰ প্ৰশ্ন সাজু কৰিছে কপিল চিব্বালে। চৰকাৰৰ সকলো কৌশল স্পষ্টকৈ উদাঙিবলৈ নিজক সাজু কৰিছে কপিল চিব্বালে। আলোচনাৰ ওপৰত আলোচনা চলিছে মুছলমান সংগঠনসমূহৰ। শক্তিশালী যুক্তিযুদ্ধৰ বাবে সাজু হৈছে মুছলমান পক্ষৰ অধিবক্তা। শক্তিশালী ৰূপত পইণ্ট ৱাইজ যুক্তি দিবলৈ সাজু হৈছে বিপক্ষ। কি হ'ব ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ। এয়া হ'ব 5 মে'ত শুনানি। আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টত শক্তিশালী ৰূপত পইণ্ট যুক্তি দিলে মুছলমান পক্ষৰ অধিবক্তাই। শুনানিৰ পাছত ৱাকফ আইনক লৈ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। কেন্দ্ৰক 7 দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰো নিৰ্দেশ দিছিল সুপ্ৰিম কোৰ্টে। আৰু যুক্তিৰে থকা সৰকা কৰিছিল বিপক্ষৰ অধিবক্তা কপিল চিব্বালে। আৰু আইনী যুঁজত শক্তিশালী ৰূপত মুছলিম পক্ষৰ অধিবক্তা কপিল চিব্বাল। বিপক্ষৰ 5টা বিশেষ যুক্তিক লৈ চৰকাৰলৈ নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ। সলনি কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ স্থিতি। সুপ্ৰিম কোৰ্টে দিলে অন্তৱৰ্তীকালীন আদেশ। চৰকাৰ বাধ্য হ'ব নেকি সিদ্ধান্ত সলনি কৰিবলৈ, সেয়া হ'ব লক্ষণীয় অহা 5 মে' তাৰিখে। আৰু 5 মে'ত আহিব নেকি ডাঙৰ খবৰ, অপেক্ষা মাথো 5 মে'লৈ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। লুংগি থাকিলে অসমৰ উন্নয়ন নহ'ব, লুংগিক বাংলাদেশলৈ পঠিয়াই দিব লাগে, ইয়াত কোনো প্ৰয়োজন নাই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লুংগি থাকিলে অসমৰ উন্নয়ন নহ'ব, লুংগিক বাংলাদেশলৈ পঠিয়াই দিব লাগে, ইয়াত কোনো প্ৰয়োজন নাই লুংগিৰ। অসমত ধুতি আৰু লুংগিৰ প্ৰয়োজন নাই। লুংগি বিলাসকলে বাংলাদেশত গৈ লুংগি বিলাব লাগে
বিলাব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু অসমত থকাৰ কোনো প্ৰয়োজন নাই লুংগি পিন্ধাসকলে। কংগ্ৰেছৰ ইমানে যদি লুংগি পিন্ধাৰ মন আছে তেন্তে বাংলাদেশত যাওক, অসমক বৰ্তমান উন্নয়ন লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে লুংগি থাকিলে অসমৰ উন্নয়ন নহ'ব, লুংগিক বাংলাদেশলৈ পঠিয়াই দিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুংগি বিৰোধী কেইবাটাও মন্তব্য কৰিছে আৰু ইয়াৰ মাজতে লুংগিক লৈ এতিয়া দেশজুৰি চলিছে উত্তাল প্ৰতিবাদ। লুংগিক লৈ ৰাজনীতি নকৰিব, প্ৰয়োজনত অসমৰ 1 কোটি মুছলমানে লুংগি পিন্ধি কৰিব প্ৰতিবাদ। লুংগি পিন্ধি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত এতিয়া সংখ্যালঘু। এই মুহূৰ্তৰ খবৰ সমূহ দৰ্শক লৈ। লুংগি আমাৰ সংস্কৃতি, লুংগি আমাৰ সম্পদ। এই লুংগি কেৱল সংখ্যালঘুৱে নিপিন্ধে, বহু অন্য মানুহেও পিন্ধে। লুংগি পিন্ধিলে স্বাস্থ্য ভালে থাকে। লুংগি পিন্ধা লোকৰ অন্তৰত আঘাত দিছে মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য নেমচুৰ ফালৰ পৰা। আমাৰ অন্তৰত আঘাত দিয়াৰ অধিকাৰ নাই আৰু অসম চৰকাৰে লুংগি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য নেমচুৰ ফালৰ পৰা কৰা হৈছে। আৰু গাঁৱে গাঁৱে লুংগি উৎপাদন কৰা উদ্যোগ খুলিব লাগে। লুংগিক লৈ কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু লুংগি পিন্ধি ৰাজপথলৈ ওলাই আহিল নেমচু। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। লাভ কৰিব চৰকাৰৰ 7টা সুবিধা। কি এই সুবিধা সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই বনাই লওক গুৰুত্বপূৰ্ণ সেই ৰেচন কাৰ্ডখন। কাৰণ এই ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। অহা 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব আপুনি দাইল, লগতে 25 টকা কম দামত লাভ কৰিব আপুনি চেনি, ইয়াৰ লগতে 10 টকা কম দামত আপুনি লাভ কৰিব নিমখ। আৰু ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও। আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই, কিদৰে উলিয়াব নতুন ৰেচন কাৰ্ড? প্ৰথমে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰিব লাগিব আপুনি। লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইন যোগে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম আৰু EKYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল ফোন। ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল ফোন। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল। বিহুৰ মাজতেই এই ভাল খবৰ আহি গ'ল মহিলাসকলৰ বাবে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল, যিহেতু লাখপতি বাইদেউৰ টকা সোমাব একাউণ্টত অহা জুন মাহত আৰু এই টকাৰে মোবাইল নিকিনি ব্যৱসায়ত লগাওক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আৰু এনেদৰে এতিয়া মন্তব্য কৰে যে এইবাৰ মোবাইল ফোন মহিলাসকলে লাভ কৰিব আৰু সেই টকা অৰ্থাৎ লাখপতি বাইদেউৰ টকা মহিলাসকলে ব্যৱসায়ত খৰচ কৰক বা নিজৰ স্বামীৰ হাতত দিয়ক, নিজৰ স্বামীয়ে যাতে বিজনেছত অৰ্থাৎ ব্যৱসায়ত খৰচ কৰে। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কৈছে যে মোবাইল ফোন প্ৰদান কৰিব মহিলাসকলক আৰু ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল ফোন। আৰু বিহুৰ মাজতেই এই ভাল খবৰ আহি গ'ল মহিলাসকলৰ বাবে।